এৱাৰনেছ কেম্পেইন অৰ্গেনাইজ কৰিছোঁ আমাৰ বাঁশবাৰী ৰেঞ্জৰ আণ্ডাৰত। এই কাৰ্যসূচীত আমাৰ যিখিনি দাঁতিকাষৰীয়া আমাৰ EDC আছে, লগতে আমাৰ যিখিনি ষ্টেক হোল্ডাৰ্ছ আছে, জিপচি এছ'চিয়েশ্যন, লছ এছ'চিয়েশ্যন, লগতে লোকেল NGOs আছে, লগৰ ষ্টুডেণ্ট ইউনিয়ন আছে, আৰু লগৰ যিখিনি ওচৰৰ মানুহ আছে, আৰু লগতে আমাৰ ষ্টাফ আছে, সকলোৱে মিলি আমি এই মানাহৰ যিখিনি বাঁশবাৰী ৰেঞ্জৰ ওচৰে পাঁজৰে যিখিনি দাঁতিকাষৰীয়া ৰাইজ আছে, তেখেতলোকে যাতে পৰিৱেশৰ প্ৰতি সচেতন হয়, যাতে বৃক্ষৰোপণ কৰে, বা আমাৰ যিখন ৰাষ্ট্ৰীয় উদ্যান আছে তেখেতলোকৰ যাতে ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতি মৰম ভাগ থাকে, যাতে কোনো ধৰণৰ হানি নঘটে, বা কেতিয়াবা যদি আমাৰ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা কেতিয়াবা জন্তুও যদি বা বাহিৰত আহে জীৱ জন্তু, বা তেখেতলোকে যাতে কোনো ধৰণৰ অপকাৰ নকৰে, আমাক যাতে খবৰে যাতে এইবোৰ সকলো মানে এই ইনফৰ্মেশ্যন দিব বা সকলোকে জনাবৰ কাৰণে আমি বন মহোৎসৱ লগতে এই ৰেলীটো পাতিছোঁ। ক'ৰ পৰা ক'লৈ খুলিছে কাৰ্যসূচী? আমি এই কাৰ্যসূচী বৰ্তমান যিটো আমাৰ বাঁশবাৰী ছেকেণ্ড গেট আছে তাৰ পৰা আৰম্ভ কৰি আমি ইফালে পুথিজাৰ হয় আমাৰ যি ইফালে নৈপৰীয়া যিখিনি দাঁতিকাষৰীয়া অঞ্চল সিফালে। অতিথি হিচাপে কোন উপস্থিত আছে? অতিথি আমাৰ ডেপুটি ডাইৰেক্টৰ ছাৰ আছে, আৰু লগতে আমাৰ যিখিনি EDC আছে, আমাৰ লগত আপোনালোকৰ মিডিয়াৰ পাৰ্টনাৰ্ছো আছে, NGOs আছে, আৰু ষ্টেক হোল্ডাৰ্ছ যিমান আছে সকলোকে আমি। পূৰ্বৰ তুলনাত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ চিকাৰী একবাৰ নাইকিয়াই বুলি ক'ব লাগিব, এই ক্ষেত্ৰত কাক আপোনালোকে ক্ৰেডিট দিব বিচাৰে? হয়, এইটো একচুৱেলি চবকে দিব লাগিব, অকল বুলি বন বিভাগো আছে, লগতে যিখিনি আমি একেলগে মিলিজুলি কাম কৰা যিটো এতিয়া উৎসাহ আছে, বা সকলোৱে মিলিজুলি কাম কৰিব যিটো আগবাঢ়ি আহিছে, তো আমি সকলোকে আমাৰ দাঁতিকাষৰীয়া যিমান ৰাইজ আছে সকলোকে তেখেতলোককো আমি ধন্যবাদ জনাম। আমাৰ যাতে এইখিনি তেখেতলোকে সুৰক্ষা প্ৰদান কৰাত আমাক সহায় কৰিব। কিমান দিন বন মহোৎসৱ প্ৰতি বছৰে 1 জুলাইৰ পৰা 7 জুলাইলৈকে হয়, এসপ্তাহ হয়। আজি সামৰণি অনুষ্ঠান।